শ্ৰদ্ধাৰ চোলাৰাইজ বন্দী বিধাতা ৰঞ্জু হাজৰিকাৰ আজি দ্বিতীয় খণ্ড। এই দ্বিতীয় খণ্ড মই আগবঢ়াবলৈ ওলাইছোঁ। ৰাজাই নিজৰ টেবুলৰ ওচৰত বেতৰ চকীখনত বহি এক গভীৰ মনোযোগেৰে কিবা এটা পৰীক্ষা কৰিছিল। ৰাজাৰ দুকাষত থিয় হৈ আছিল ৰাজাৰ বান্ধৱী জাহিদা আৰু বন্ধু কমল মুছাহাৰী। দুয়োৰে চকুত উৎকণ্ঠা। কিছু সময়ৰ পিছত ৰাজাই হাতৰ মেগনিফ্লাইং গ্লাছ আৰু নোটৰ বান্দিলটো থৈ কমল আৰু জাহিদালৈ চালে। চকুত অৰ্থপূৰ্ণ হাঁহি। কি পালি? বৰ কাইদা কৰি হাঁহিলি দেখোন, কমলে ক'লে। মই যি অনুমান কৰোঁ সেয়ে হয়। মোৰ অনুমান ভুল হ'ব নোৱাৰে বন্ধু, ৰাজাই হাঁহি ক'লে। মানে? এইবাৰ জাহিদাই প্ৰশ্ন কৰিলে। নিখুঁত কাম, সুন্দৰ এনগ্ৰেভিং, ৰাজাই পুনৰ ক'লে। জাহিদাই নোটৰ বান্দিলটো টেবুলৰ পৰা উঠাই মনোযোগেৰে চালে। ক্ষন্তেক পিছতে পুনৰ টেবুলৰ ওপৰলৈ দলিয়াই দি ক'লে, আমি তাৰমানে ঠগ খালোঁ। আমি ঠগ খোৱাৰ কথাটো পিছতো চিন্তা কৰিবা জাহিদা। ৰাজাই কথাষাৰ কৈ থিয় হ'ল আৰু কোঠাৰ এচুকত থকা বিচনাখনৰ ফালে আগবাঢ়িল আৰু তাত বহিল। কমলে জাহিদালৈ চালে। তাৰ পিছত দুয়ো আগুৱাই গৈ ৰাজাৰ দুকাষে বহিল। ৰাজাৰ পৰা আৰু কিবা শুনাৰ আশাত। আমি ঠগ খোৱাটো সাধাৰণ কথা, কিন্তু এতিয়া যে আমাৰ গোটেই দেশখনে এক ভয়ংকৰ ঠগৰ সন্মুখীন হৈছে, মোৰতো সেই বুলিয়েই অনুমান হয়। এয়া দেশখনৰ বাবে এক ভয়ংকৰ বিপদ। যদি এনে জাল নোট ইতিমধ্যে গোটেই ভাৰতবৰ্ষতে বিয়পি পৰিছে, তেন্তে বেংকৰ পৰা আৰম্ভ কৰি প্ৰতিজন নাগৰিকলৈকে ক্ষতিগ্ৰস্ত হোৱাৰ পথত। কথাটো সঁচা। এই জাল নোটেৰে দেশৰ আৰ্থিক অৱস্থাত অতি শীঘ্ৰেই অচল অৱস্থাৰ সৃষ্টি কৰিব, কমলে ক'লে। তুমি কি ভাবিছা জাহিদা? ৰাজাই জাহিদালৈ চাই সুধিলে। এয়া নিশ্চয় কোনো শত্ৰু ৰাষ্ট্ৰৰ কাম। ভাৰতবৰ্ষত এই জাল নোট প্ৰচলন কৰি অৰ্থনৈতিক অৱস্থাৰ মাজত কৰুণ সুমুৱাই বিদ্ৰোহৰ সূচনা কৰিব বিচাৰিছে। অকল শত্ৰু ৰাষ্ট্ৰৰে কাম নহয় এয়া। ইয়াৰ লগত আমাৰ দেশৰ কোনো শক্তিশালী লোক জড়িত হৈ থাকিবই লাগিব। তাৰমানে মই যাৰ পৰা এই টকা লুণ্ঠন কৰি আনিছোঁ, সিও এই চক্ৰৰ লগত জড়িত হৈ আছে, কমলে ক'লে। হ'ব পাৰে। কিন্তু এই দেশভক্ত লোকজন কোন? তেওঁৰ নাম কি? ৰাজাই প্ৰশ্ন কৰিলে। এজন দুষ্ট চোৰাং চিকাৰী। তেওঁৰ নাম অহিত পূজাৰী। অহিত পূজাৰী? ঠিকেই। তেওঁ কেতিয়াও হিতৰ পূজা কৰিব নোৱাৰে। কিন্তু অহিত পূজাৰীৰ ব্ৰিফকেছ সলনি কৰি নিয়া সেই যুৱকজন কোন আছিল? সেইটো ব্ৰিফকেছত কি আছিল? ৰাজাই প্ৰশ্ন কৰিলে। অলপ চেষ্টা কৰা হ'লেই তাক মই ধৰিব পাৰিলোহেঁতেন, কিন্তু তাক অনুসৰণ কৰি যাওঁতে ইয়ালৈ অহা সেই ডিটেক্টিভ অফিচাৰজনক দেখি উভতি আহিবলৈ বাধ্য হ'লোঁ। তই এই অহিত পূজাৰীৰ বিষয়ে মোক এদিনো কোৱা নাছিলি? ৰাজাই ক'লে। মানুহটোৰ বিষয়ে সম্পূৰ্ণ জনাৰ পিছতহে তোক জনাম বুলি ভাবিছিলোঁ। কালিতো কৈছিলোঁৱেই, কমলে ক'লে। কিন্তু আমি মানুহটোৰ বিষয়ে একো নাজানিলোঁ। এইবাৰ জাহিদাই মাত লগালে। মানুহজনে কেনেধৰণৰ চোৰাং কাৰবাৰ কৰে, তেওঁ কেনেধৰণৰ শক্তিশালী, দোষ তোমালোকৰে। ৰাজাই জাহিদালৈ চালে আৰু ক'লে, একো নজনাকৈ হঠাৎ মানুহজনৰ ওপৰত জঁপিয়াই পৰাটো উচিত হোৱা নাই। এতিয়া মানুহজন নিশ্চয় সাৱধান হ'ব। কিছু সময় নীৰৱতাৰ মাজেৰে পাৰ হ'ল। ৰাজাই কেইমুহূৰ্তমান তললৈ মূৰ কৰি কিবা এটা চিন্তা কৰিলে। তাৰ পিছত জাহিদা আৰু কমললৈ চাই ক'লে, মানুহজনৰ ৰহস্য বাহিৰ কৰিবই লাগিব। জাল নোটৰ আঁতিগুৰি উলিয়াবই লাগিব। এনেতে দুৱাৰত দুটামান টোকৰ পৰিল। ৰাজাই প্ৰশ্নবোধক দৃষ্টিৰে কমল আৰু জাহিদালৈ চালে। পিছ মুহূৰ্ততে আকৌ পৰিল টোকৰ। ৰাজা লগে লগে বহাৰ পৰা উঠিল। কমল আৰু জাহিদাক ইংগিতেৰে কিবা এটা নিৰ্দেশ দিয়াত দুয়ো ততালিকে টেবুলৰ পৰা নোটৰ বান্দিলটো উঠাই ভিতৰৰ কোঠালৈ গ'ল। ৰাজা আগুৱাই গ'ল সদৰ দুৱাৰখনৰ ফালে। তাৰ পিছত দুৱাৰখন খুলি দুৱাৰমুখতে থকা থানাৰ ইন্সপেক্টৰজনক দেখি তেওঁ থমকি ৰ'ল। কেইটামান নীৰৱ মুহূৰ্ত পাৰ হ'ল। তাৰ পিছতে ৰাজাই মুখত কোনো অভিব্যক্তি প্ৰকাশ নকৰি সহজভাৱেই ক'লে, আৰে মিষ্টাৰ গগৈ দেখোন, হঠাৎ? এটা জৰুৰী কথাৰ বাবে
আপোনাৰ ওচৰলৈ আহিছিলোঁ, জয়ন্ত গগৈয়ে ক'লে। জৰুৰী কথা হ'বই লাগিব। ৰাজাই হাঁহি এটা মাৰি ক'লে, নহ'লে ৰাজাক কোনে বিচাৰে? বাৰু আহক ভিতৰলৈ। দুৱাৰমুখতে সোধা উচিত নহ'ব নিশ্চয়। ডিটেক্টিভ অফিচাৰ দেৱজিৎ ফুকনে আপোনাক লগ পাব বিচাৰে, জয়ন্ত গগৈয়ে পুনৰ ক'লে। ক'ত আছে তেখেত? গাড়ীতে বহি আছে। মাতক তেন্তে। নহয়, আপুনি থানালৈ বলক। তেখেতে আপোনাৰ লগত থানাতে কথা পাতিব। এতিয়া? হয় এতিয়া। ৰাজাই খন্তেক কিবা চিন্তা কৰি ক'লে, ঠিক আছে বলক, মই গৈ আছোঁ। আপোনাৰ নাম? দেৱজিতে প্ৰশ্ন কৰিলে। ৰাজা। ৰাজা মোৰ নাম। উপাধি? উপাধি গুণ্ডা, ৰাজা গুণ্ডা। গুণ্ডা মানুহৰ উপাধি হ'ব নোৱাৰে। আগৰ দিনত মানুহক উপাধি প্ৰদান কৰা হৈছিল মানুহৰ কাম কাজৰ ওপৰত ভিত্তি কৰি। কাকত কলমৰ কাম কৰাজনক যেনেদৰে কাকতি উপাধি, বাতৰি অনা নিয়াজনক যেনেকৈ কটকী, ধন আদি হিচাপ ৰাখোতাজনক ভঁৰালী আদি উপাধি দিছিলে, সেইদৰে মোৰ এই গুণ্ডা উপাধিটো মই নিজেই লোৱা নাই, ৰাইজেই দিছে, ৰাজাই হাঁহি ক'লে। কিন্তু মই খবৰলৈ জানিব পাৰিছোঁ যে ইয়াৰ ৰাইজে আপোনাক বৰ সমীহ কৰে। তেওঁলোকে আপোনাক ভক্তি কৰে, সমীহ কৰে, ভাল পায়। পুলিচ থানাতো আপোনাৰ গুণ্ডামীৰ কোনো কেছ নাই, এই পৰ্যন্ত ৰেকৰ্ড হোৱা নাই। দেৱজিতৰ কথাত ৰাজাই হাঁহি এটা মাৰি জয়ন্ত গগৈ ইফালে চাই ক'লে, মোৰো কোনো তেনেধৰণৰ কেছ এতিয়ালৈকে কিয় ৰেকৰ্ড হোৱা নাই তেওঁহে ক'ব পাৰিব। বাৰু এইবোৰ কথা বাদ দিয়ক। আপোনাৰ হাতত সময় আছে যদি মই অলপ কথা পাতিব বিচাৰোঁ, অতি গোপনীয়। দেৱজিতে হাত দুখন টেবুলৰ ওপৰত থৈ ইখন হাতেৰে আন এখন হাতৰ আঙুলিবোৰ পিটিকিব ধৰিলে। গোপনীয়? মোৰ লগত? ৰাজা যেন আচৰিত হ'ল। হয়, আপোনাৰ লগত। এইবুলি দেৱজিতে জয়ন্ত গগৈৰ ফালে চাই চকুৰে ইংগিত দিয়াৰ লগে লগে তেওঁ কোঠাৰ পৰা ওলাই গ'ল। দেৱজিত উঠি গৈ কোঠাৰ দুৱাৰখন বন্ধ কৰি আহিল। আগৰ ঠাইত বহিল। কওক, ৰাজাই প্ৰশ্নবোধক দৃষ্টিৰে দেৱজিতলৈ চালে। মই প্ৰথম আপোনাৰ বিষয়ে জানিব বিচাৰোঁ, দেৱজিতে ক'লে। মোৰ বিষয়ে জানিবলগীয়া একো নাই। মোৰ বিষয়ে যি দেখিছে বা শুনিছে সেয়াই মোৰ। নহয়, আপোনাৰ বিষয়ে জানিব লগা বহুত কথা আছে, দেৱজিতে জোৰ দি ক'লে। ৰাজাই হাঁহিলে। তাৰপিছত দেৱজিতৰ লগত ৰাজাই বহু সময় ধৰি কথা পাতিলে। দেৱজিতে ৰাজাক নানা ধৰণৰ কথা সোধাৰ পিছত আগনিশাৰ ৰেল ষ্টেচনৰ ঘটনাটো সুধিলে। ৰাজাইও অকপতে সকলো কথা ক'লে। জাল নোটখিনি ক'ত আছে? দেৱজিতে প্ৰশ্ন কৰিলে। সেইখিনি মোৰ হাততে আছে, ৰাজাই উত্তৰ দিলে। জাল নোটৰ বিষয়ে আপুনি যিখিনি কথা ক'লে সেয়া সম্পূৰ্ণ সত্য। এই জাল নোটৰ প্ৰচলনে দেশৰ অৰ্থনৈতিক ব্যৱস্থাত আঘাত হানিব। এতিয়া মোক আপোনাৰ সহায় লাগে। কিন্তু গণেশৰ মূৰ্তিৰ অন্তৰ্ধানৰ লগত জাল নোটৰতো কোনো সম্পৰ্ক নাই, ৰাজাই ক'লে। সম্পৰ্ক ঠিকেই নাই। কিন্তু যিজন মানুহে জাল নোটৰ ব্ৰিফকেছটো লৈ গৈছিল, যিজনৰ হাতৰ পৰা জাল নোটৰ ব্ৰিফকেছটো আপোনাৰ বন্ধুৱে কাঢ়ি আনিছিল, সেই একেজন মানুহেই চন্দন নগৰৰ গণেশ মন্দিৰৰ শেষ ভক্তজন বুলি মোৰ সন্দেহ হয়। তেন্তে মই এতিয়া কি কৰিব লাগিব? ৰাজাই সুধিলে। জাল নোটৰ আঁতিগুৰি উলিওৱাৰ কথাটো আপুনি ঠিকেই কৈছে। তাৰ উপৰি সেই মানুহজনৰ সবিশেষ খবৰ আপুনি আনি মোক দিব পাৰিবনে? নিশ্চয় পাৰিম, ৰাজাই একে আশাৰতে ক'লে। ধন্যবাদ। এতিয়া মই জাল নোটখিনি চাব বিচাৰোঁ। নিশ্চয় দেখুৱাম। ৰাজা লগে লগে বহাৰ পৰা উঠিল। টকাখিনি আপুনি ইয়ালৈকে লৈ আনক। নিশ্চয় ইয়ালৈকে লৈ আনিম। কিন্তু সদ্যহতে টকাখিনি মই একেবাৰে চমজাব নোৱাৰিম। ৰাজাৰ কথাত দেৱজিত যেন আচৰিত হ'ল। আন একো কথা নাই, জাল নোট লৈ মই কোনো অসৎ কাম নকৰোঁ। অন্ততঃ আপুনি ৰাজাৰ কথাত বিশ্বাস ৰাখিব পাৰে। তেন্তে কি কৰিব আপুনি? মোৰ অলপ কাম আছে। সেই মানুহজনক ধৰাৰ ক্ষেত্ৰত আৱশ্যক হ'ব পাৰে। ঠিক আছে, হ'ব, দেৱজিতে লাহেকৈ ক'লে। এয়া আছিল মোৰ আজিৰ দ্বিতীয় খণ্ডৰ পৰিসমাপ্তি। আপোনালোকৰ আগলৈ আকৌ লৈ আহিম তৃতীয় খণ্ডটো অতি সোনকালে।